কামৰূপত দদৰাত লোমহৰ্ষক হত্যাকাণ্ড সুৰাপায়ী স্বামীৰ প্ৰহাৰত মৃত্যু পত্নীৰ। কামৰূপত দদৰা আৰক্ষী চকীৰ অন্তৰ্গত দদৰাৰ গোপালপুৰত যোৱা নিশা হোৱা এটি হত্যাকাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। গোপালপুৰৰ কুশল দাস নামৰ ব্যক্তিজনে নিজ পত্নী দীপ্তি দাসক নিশা মদ্যপান কৰি মাৰপিট কৰাৰ ফলতে মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰিছে দীপ্তি দাসৰ আত্মীয়ই। উল্লেখ্য যে কুশল দাসে প্ৰায়ে মদ্যপান কৰি পত্নীৰ লগত কাজিয়াত লিপ্ত হয়। যোৱা নিশাও একে পত্নী হত্যাকাৰী স্বামীয়ে মদ্যপান কৰি সন্ধিয়াৰ পৰাই পত্নীৰ লগত কাজিয়াত লিপ্ত হৈ মাৰপিট কৰে। মদৰ ৰাগিত পত্নীক উপৰ্যু পৰি বুকু গোৰ মৰাৰ ফলত পত্নী দীপ্তি দাসৰ মৃত্যুৰ সন্দেহ আত্মীয়ৰ। ঘটনা সংঘটিত হোৱাৰ পিছত ৰাইজে দদৰা আৰক্ষীক খবৰ দিয়াত নিশাই আৰক্ষীয়ে স্বামীক আটক কৰে আৰু দীপ্তি দাসক চিকিৎসালয়ত ভৰ্তি কৰে যদিও মৃত্যু হয়। পিছত আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰাৰ লগতে স্বামী কুশল দাসক অধিক তদন্তৰ বাবে আৰক্ষীৰ জিম্মাত ৰাখে। মই মাহী মানে যোনজনী ঢুকালে তিৰোতাগৰাকী তাইৰ মই দীপ্তি ডেকা যে তাইৰ মই ভাগিন হয়। ঘটনাটো মানে মই নাছিলোঁ। মোক আজি কিছুদিন আগতে কুশল দাসৰ ভনীয়েকে ঘৰৰ পৰা মানে খেদি দিছে। মই ইয়াত 2 বছৰে প্ৰায় হ'ল থকাটো। তাৰপিছত মানে মানুহৰ আগত কৈ পিনে মোক খেদি দিলে ন, অপমান কৰি। মই আকৌ গুচি গ'লোঁ মোৰ জেঠীমাৰ ঘৰত। সেইটো প্লেনিঙত মানে কি সিহঁতে দুয়োটাই লগ হৈ মানে মোৰ মাহীক মাৰ্ডাৰ কৰিলে। প্ৰায় সদায়ে অত্যাচাৰ কৰি থাকে মই থাকোঁতে। মই আগুৰি থাকোঁ, কিন্তু মই একদিনতো হেৰি কৰিছিলে মানে পেটতো 10 গুৰিমান মাৰি দিছিলে। তাৰপিছত মই আগুৰিব যাওঁতে মোকো মানে এনেকৈ ঢেকা মাৰি দিলে। দিওঁতে মোৰ এই পিছ চাইডটো যে ৱালত লাগি গৈছিলে। তাৰপিছত মই ক'লোঁ কিয় মাৰিলি এনেকৈ বুলি কওঁতে কৈছে কি তহঁতক ভাতৰ লগত বিষ খুৱাই মাৰি পেলাম, সেনেকৈ বুলি ধমকি দিছে কুশল দাসে, মানে মোৰ মহা হয়। তেওঁ কৈছে। তাৰপিছত আৰু এনেকৈ মানে প্ৰায় ধমকি দিয়ে থাকে মানে মাৰি পেলাম আৰু ডেইলি অত্যাচাৰ মোকো মাৰে। মাজত ময়ো সোমালোঁ, মোকো মাৰি দিয়ে। সেনেকৈ হ'লেও মই মাহীক ৰাখি আছিলোঁ, কিন্তু এতিয়া ভনীয়েকে মোক খেদি দিলে যে মানুহৰ আগত কোৱাৰ পিছত মোৰোতো আত্মসন্মান বোলা কথা আছে। তাৰপিছত মই গুচি গ'লোঁ। যোৱা কাৰণে মানে কি সিহঁতে প্লেনিং কৰিলে চাগে এইটো ভনীয়েকৰ লগতে, কাৰণ তাই মোক খেদিব লগা কোন? মোক মোৰ মাহী মহাই ৰাখিছে, তাই খেদিবলগীয়া কোন? তো মই ভনীয়েককে ধৰিম না। কেনেকুৱা মানে কি, হয়তো সম্পত্তিৰ লোভ, সিহঁতৰ সন্তান নাই। মোৰ মাহীৰ আজি এবছৰ হোৱা নাই, সন্তান এটা জন্ম পাইছিলে। সন্তানটো প্ৰায় 1.5 মাহ হোৱা নাই দিয়ক, ICUতে ঢুকালে। তো সেইটো কাৰণত মানে তাই প্ৰেগনেণ্ট থাকোঁতে খবৰ ল'ব নাহে। প্ৰেগনেণ্ট মানে কি বাচ্ছাটো মৰাৰ পিছত তাই মানে আহিছে আৰু খবৰ ল'ব। তো তাতে বুজি পোৱা যায় যে তাইৰ ক'ত মানে মতলবটো আছে। যোৱাকালি আমি 9:30 বজাতহে গম পাইছোঁ। মোৰ ঘৰ মানে অৰিজিনেল ঘৰ মোৰ ৰামদিয়াত হয়। মোৰ ভাইটিক মানে ফোন কৰিছিলে মহাৰ মোবাইলৰ পৰা। ফোন কৰাৰ কাৰণে আকৌ ভাবিলে কি বা হ'ল, বাবুৰ ফোনটো ৰিচিভ কৰিলে। কৰোঁতে গম পাইছে কি মাহীক মাৰি আছে। মাহী মানে বাচাও এনেকৈ বুলি চিল্লাই আছে আৰু বহুত জোৰত চিল্লাইছে তাই। তাৰপিছত মোৰ জেঠীমাই চকত, ঘৰ দদৰা চকত, জেঠীমা আৰু সৰু ভাইটিটো আহি পিনে দেখিছে যে তাইৰ মুখেদি মানে তেজ, বমি, এনেকৈ পিক পানী এইবোৰ ওলাই আছে। মানে তাইক এই বুকুৰ ইয়াত গুৰি মাৰিছে চাগে। আগতেও তেনেকুৱা কৰে ন, মই থাকিলে। মই মানে বচাওঁ কাৰণে কৰিব নোৱাৰিলে, কিন্তু মই নোহোৱাৰ চান্সতে মানে বিচনাত বগৰাই লৈ তাইক মাৰি পেলাইছে। এইটো কালিত পূৰা একদম মানে মাৰ্ডাৰ আৰু কৰোঁ বুলি কৰি দিছে।